আজি আমি বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ সন্মানীয় আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰৰ আহ্বানত আগন্তুক ঈদ যোৱা উপলক্ষে ইয়াত এই বিভিন্ন বৃহত্তৰ অঞ্চলৰ ঈদগাহ কমিটিৰ সভাপতি প্ৰমুখ সম্পাদক উপস্থিত হৈছিলোঁ আৰু ইয়াত এটা সজাগতা সভা হয়। সেই সভাত আমি আমাৰ অসম চৰকাৰৰ যিটো SOP দিছে 2021 চনৰ কেটল প্ৰিজাৰ্ভেশ্যন এক্টৰ যিটো নিয়ম, সেই নিয়মমতে আমি চলিম বুলি সকলোৱে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈছোঁ আৰু সেই হিচাপে আমি ইয়াত শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু আমাৰ বিভিন্ন অঞ্চলৰ আমি যিমান সভাপতি সম্পাদক একত্ৰিত হৈছোঁ আৰু সকলোৱে আমাৰ বিভিন্ন অঞ্চলত গৈ এই কথাখিনি আমি সকলোকে বুজাই দিম আৰু ঈদগাহ ময়দানতো আমি এইবিলাক উত্থাপন কৰিম। আৰু বিশেষকৈ ঈদৰ পিছত যিটো ডেকা ল'ৰা বা ছোৱালীবিলাকে বাইক লৈ যিটো উত্ৰাৱল কৰে, সেই উত্ৰাৱল যাতে নহয় তাৰ কাৰণেও আহ্বান ৰাখিছে। আৰু বিশেষকৈ আমি দেখা পাওঁ যে ফেচবুকত বা ছ'চিয়েল মিডিয়াত বহুত অশ্লীল কথাবিলাক আমাৰ আহে। এই ঈদ উপলক্ষে, কুৰবানীৰ উপলক্ষে, গৰুৰ গোমাতাক হত্যা কৰাৰ উপলক্ষে বিভিন্ন ধৰণৰ কথা আহে। এইবিলাক যাতে মিছা অপপ্ৰচাৰ নকৰে, আমি শান্তিভাৱে যাতে সকলোৱে মিলাপ্ৰীতিৰ মাজত যাতে আমি এই উৎসৱটো পালন কৰিব পাৰোঁ, তাৰ আহ্বান আমি ৰাখিছোঁ। সমগ্ৰ অঞ্চলত আমি সকলো ধৰ্মকেই সমানভাৱে সন্মান জনাই আমি চলা ফুৰা কৰিম বুলি সন্মত হৈছোঁ আৰু সমগ্ৰ আমাৰ এই অঞ্চলৰ সমূহ ৰাইজকো আহ্বান জনাইছোঁ।